আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি নামঘোষা পাঠ আৰু ভাঙনি কৰিবৰ বাবে আগবাঢ়িছোঁ। 29 নং ঘোষাভাগ হ'ল বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি ফুৰা হৰি গুণ গাই ৰাম জানি ফুৰা হৰি গুণ গাই বিষয় সম্বন্ধ সুখ সমস্ত জোনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি ফুৰা হৰি গুণ গায়। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল মনুষ্য জন্মৰ বাহিৰেও সকলো শ্ৰেণীৰ জীৱৰেই বিষয় সম্বন্ধ সুখ আছে। আহাৰ টোপনি মৈথুন আদি ইন্দ্ৰিয় বৃত্তিসমূহ উপভোগ কৰাই সকলো শ্ৰেণীৰ জীৱৰ চৰম লক্ষ্য। কিন্তু প্ৰভু ভগৱন্ত হৰিৰ সেৱাৰ সুযোগ আৰু সৌভাগ্য মনুষ্য জন্মৰ বাহিৰে আন জন্মত পাবলৈ নাই। গতিকে হৰি সেৱাৰ যোগ্য নৰতনু লভি কেৱল হৰি গুণানুকীৰ্তন কৰি জীৱন অতিবাহিত কৰা। এতিয়া আহোঁ 30 নং ঘোষাভাগলৈ। 30 নং ঘোষাভাগ হ'ল মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহি কেও উপায় আন হৰি নাম কীৰ্তনত পৰে ৰাম হৰি নাম কীৰ্তনত পৰে মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন হৰি নাম কীৰ্তনত পৰে। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল যিজন লোকে মৃত্যুৰ মুখত পৰি থাকিও হৰিৰ গুণ নাম কীৰ্তন নকৰে তেওঁ হৰি নাম কীৰ্তনৰ বাহিৰে মৃত্যু তৰণৰ আন একো উপায় নাই। এতিয়া আহোঁ 31 নং ঘোষাভাগলৈ। 31 নং ঘোষাভাগ হ'ল মৃত্যু তৰিবাৰ আন আশ্ৰয় উপায় যত বিঘিনি দুখিত নিৰন্তৰে
বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰন্তে সুখে তৰে ৰাম কীৰ্তন কৰন্তে সুখে তৰে মৃত্যু তৰিবাৰ আন আশ্ৰয় উপায় যত বিঘিনি দুখিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰন্তে সুখে তৰে। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল মৃত্যু তৰণৰ যিমানবিলাক আন উপায় আছে সেইবোৰ সদায় দূষিত আৰু বিঘিনিযুক্ত। একমাত্ৰ বিঘিনিৰহিত মাধৱৰ গুণ কৰ্মৰ কীৰ্তন কৰি মানুহে বিনা কষ্টে ভৱ সংসাৰ তৰি যাব পাৰে। এতিয়া আহোঁ ৩২ নং ঘোষাভাগলৈ। ৩২ নং ঘোষাভাগ হ'ল লব্ধমতি মনুষ্যৰ হৰি কীৰ্তনত পৰে নাহিকে ৰহস্য বিত্ৰ আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ ৰাম হৰিৰ কীৰ্তন কৰা সাৰ লব্ধমতি মনুষ্যৰ হৰিৰ কীৰ্তনতে পৰে নাহিকে ৰহস্যবিত্ত আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল লোভীয়া মনুষ্যৰ হৰিৰ কীৰ্তনৰ বাহিৰে আন কোনো ৰহস্যবিত্ত নাই। গতিকে আন সকলো আশা পৰিহাৰ কৰি একমাত্ৰ হৰিৰ কীৰ্তনতেই সাৰ বুলি ধৰা। আজি ইমানতেই সামৰণি মাৰিছোঁ।